ভিতৰত আমি গাঁৱতে দেখিছোঁ ছাৰ একেবাৰে মানে গোটেই মথাউৰি মানে অৱস্থা নাই মানুহবিলাকৰ গোটেই হাঁহ পশুধনৰ পৰা আদি কৰি ধ্বংস হৈছে এই নিৰ্মাণ কৰা মথাউৰিবিলাক আচলতে সুৰক্ষা বাহিনীয়ে নিৰ্মাণ কৰিছে অকণমান বিজ্ঞানসন্মতভাৱে অকণমান ভালকৈ কৰিব পৰা যায় নেকি যাতে আকৌ যাতে ৰাইজৰ সময় নষ্ট হওক আচলতে আমি লাচিত সেনা অসম থলগুৰি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰক আমি দীৰ্ঘদিনীয়া এটা দাবী জনাই আছোঁ যে এই যি বান সমস্যাটো আছে বা গৰাখহনীয়া যিটো এটা আমাৰ সমস্যা দীৰ্ঘদিনীয়া যি সমস্যা এই সমস্যাটো আমি স্থায়ী সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি এটা দাবী উত্থাপন দীৰ্ঘদিনৰ পৰা কৰি আহিছোঁ আৰু আজি ইতিমধ্যে আপোনালোকে আজি এই গাঁওখনৰ পৰা আচলতে এই মথাউৰিৰ পৰা আজি 3 কিলোমিটাৰ যি আমি ৰাস্তাত সোমাই আহিলোঁ আচলতে গোটেই ৰাস্তাৰ পদূলিত আপোনালোকে দেখিছে যে পশুধন কেনেকৈ ৰাস্তাত বান্ধি থোৱা আচলতে আছে বা পশুধন আৰু মানুহৰ লগত যি ধৰণে আচলতে একেলগতে যি সহবাস কৰি আছে আচলতে এই দৃশ্যবিলাক দেখি আজি কথা ক'ব পৰা আচলতে বুলি ভবা নাই তথাপি দুখামান কথা ক'বই লাগিব যিহেতু আমি এটা কথা আমি প্ৰত্যেক বছৰে আচলতে এই বানপানী সমস্যাটো যেতিয়া আমাৰ আহিব আমি প্ৰত্যেক বছৰে দেখি আহিছোঁ যে এই বান সমস্যাটো আচলতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে চৰকাৰখনে অসম চৰকাৰে আচলতে কেন্দ্ৰীয় চৰকাৰক যি ধৰণে আচলতে থিয় কৰি আচলতে সিংহৰ দৰে গুজৰি প্ৰাণী যি ধৰণে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে কেন্দ্ৰীয় চৰকাৰক আচলতে সৈমান কৰাব লাগে যে এই বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা আচলতে অসমৰ এইসকল থলুৱা আচলতে বানপীড়িত লোকক আচলতে 1000 কোটি টকাৰ এটা পেকেজ ঘোষণা কৰি আচলতে তেখেতলোকৰ যি ধৰণে সাহায্য প্ৰদান কৰিব লাগে কিন্তু তেনেকুৱা ধৰণৰ আচলতে কোনো সাহায্য আচলতে অসম চৰকাৰৰ আচলতে খুব সামান্য পৰিমাণে আচলতে বিস্কুট পানী বা খুব কমকৈ আচলতে ৰেচন পাতি আচলতে দিয়া আমি দেখা পোৱা যায় যেনেকৈ এটা পৰিয়ালে এটা সপ্তাহ 10 কেজি চাউল লাগে এটা পৰিয়ালৰ ঘৰত নিশ্চয় 10 জন 12 জন 15 জনকৈ মানুহ আছে গতিকে 2-3 কেজি চাউল বিতৰণ কৰি চাগে নিশ্চয় মই আমি গম পোৱা মতে বা বিস্কুট দিব পানী বটল দিব আচলতে সেয়ে আচলতে কোনো সমস্যা নহয় গতিকে আমাৰ এটা কথা স্পষ্ট যে ভাৰত চৰকাৰে আচলতে এই অসমৰ সম্পদ বুলি ভাবি পেলাই আচলতে আমাৰ অসমৰ প্ৰাকৃতিক সম্পদবিলাক লুণ্ঠন চলালেই নহ'ব আচলতে এই অসমৰ বানপানী সমস্যাটো আচলতে এটা স্থায়ী সমস্যাটো লাগে আৰু এই কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমক বানপানী হোৱাৰ বছৰীয়া আচলতে 1000 কোটি টকা আচলতে অনুদান আগবঢ়াবৰ কাৰণে আচলতে আমি এটা দাবী উত্থাপন কৰিছোঁ আৰু আজি এই আচলতে আমি মুহুৰামুখ আচলতে কুমাৰগাঁও কি গাঁও কৰে বংকোৱাল গাঁৱৰ ৰাইজৰ দুৰ্দশা দেখি আচলতে নিজকে খুব এটা দুখ অনুভৱ লাগিছে যিহেতু আমি সকলো একে থলুৱা আমি ভূমিপুত্ৰ লোক আমি ইজনে সিজনৰ মানৱিকতাৰ স্বাৰ্থত আমি খুব সামান্য পৰিমাণে আচলতে আমি ধৰক অন্নমুঠি আচলতে বা আমি খাদ্য সামগ্ৰী আমি বিতৰণ কৰিবৰ কাৰণে আমি আহিছোঁ আমাৰ লগত সহযোগিতা আমাৰ চুঙাজান আঞ্চলিক ছাত্ৰ সন্থাৰ মোৰ ভাইটি আচলতে বিজয় কুলু ডাঙৰীয়া আছে আৰু আশিষ বৰা আছে আৰু লগতে ৰুবুন নেওগ যিহেতু আমাৰ চুঙাজান অঞ্চলৰ এজন ভাল এজন ইউটিউবাৰ সমাজসেৱক আচলতে তেখেতক আমি ধন্যবাদ জনাইছোঁ আমাৰ লগত অমিত গগৈ ডাঙৰীয়া আহিছে আচলতে আমাৰ সতীৰ্থ ককাইদেউ আৰু নৱজ্যোতি আচলতে আহিছে গতিকে সকলোকে ধন্যবাদ থাকিল আৰু পুনৰবাৰ আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰৰ পৰা 1000 কোটি টকা আচলতে ইয়াত এটা বান সমস্যাৰ কাৰণে এটা পুঁজি আবণ্টন কৰিবৰ কাৰণে এটা অনুৰোধ জনাইছোঁ আৰু এটা কথা স্পষ্ট অসম চৰকাৰখনক আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ মন্ত্ৰীসকল বিধায়কসকলৰ অঙহী বঙহীসকলক আচলতে মথাউৰি নিৰ্মাণ কৰিবলৈ দি এই আচলতে এই বালি দেখিছে আপোনালোকে ইতিমধ্যে মথাউৰিটো দেখিছে পলক বালিৰে আচলতে মথাউৰি নিৰ্মাণ কৰাৰ ফলত আমাৰ হাজাৰ আচলতে ইয়াত থলুৱা ভূমিপুত্ৰ পৰিয়ালৰ আচলতে পশুধন নষ্ট হৈছে আচলতে ঘৰ বাৰী নষ্ট হৈছে ভঁৰাল পৰ্যন্ত ভাঙিছে গতিকে এই অঙহী বঙহীক মন্ত্ৰীৰ বিধায়কৰ আচলতে মানুহক ঠিকা দিয়াতকৈ এজন যোগ্য ব্যক্তি ঠিকাদাৰক ঠিকা আবণ্টন কৰি অনাগত দিনত যাতে এটা ভাল বিজ্ঞানসন্মতভাৱে যাতে এই মথাউৰিসমূহ নিৰ্মাণ কৰে তাৰ এটা আমি দাবী উত্থাপন কৰিছোঁ।